যোৰহাট পৌৰসভাৰ কৰ্মীৰ কৰ্মবিৰতি। যোৰহাট পৌৰসভাত কৰ্মৰত নিৰ্ধাৰিত বেতনভোগী আৰু দৈনিক বেতনভোগী কৰ্মীসকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি কৰ্মবিৰতি পালন কৰে। দীৰ্ঘদিনৰ পৰা যোৰহাট নগৰত চাফাইকে ধৰি বিভিন্ন কৰ্মত নিয়োজিত যোৰহাট পৌৰসভাৰ এই অস্থায়ী কৰ্মীসকলক জ্যেষ্ঠতাৰ ভিত্তিত স্থায়ী কৰাৰ লগতে দৈনিক বেতন 500 টকা দিয়াৰ দাবীত এই কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। অন্যহাতে কৰ্মীসকলক তেওঁলোকৰ এই দাবী মানি লোৱাৰ লিখিতভাৱে নিদিলে কৰ্মীসকলে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিব বুলি হুংকাৰ প্ৰদান কৰে। আমি দুই হাত কৰোঁ যে মাননীয় আমাৰ অসমৰ আটাইকেইটা সাংবাদ মাধ্যমৰ আটাইখিনিকে দুই হাত কৰোঁ যে নিবেদন জনাইছোঁ। আমাৰ পৌৰসভাৰ যিটো সমস্যা এইটো সদায় দীৰ্ঘদিনীয়া সমস্যা, আপোনালোকে মাজে মাজে নিউজ নিয়ে আছেহি। বিশেষকৈ আমাৰ এতিয়া প্ৰশ্নটো এইটোৱে হৈছে, আমি যথেষ্ট বয়স এতিয়া বিশেষকৈ আমাৰ স্থায়ীকৰণ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ আমাৰ বয়স অতিক্ৰম আহিছে। দ্বিতীয়তে যিখিনি ফিক্সৰ আছে সেইখিনি ৰেগুলাৰ কৰক, আৰু মাষ্টাৰৰ যিটো আজি দিনটো চিন্তা কৰি চাওক যে 380 টকা পইচা, গতিকে 380 টকা পইচাত আজি দিনটোত চলিব পাৰিনে? ৰাতিপুৱা 6টা বজাৰ পৰা আমাৰ 2টা বজালৈ ডিউটি, দিনটোত খাওঁতে কি লাগে আৰু তেতিয়াহ'লে পইচা কি থাকে? চব ভাড়াঘৰত থাকি পৰিয়াল সমন্বিত আমাৰ ৰাইজৰ ভিতৰত এটা হাহাকাৰ পৰিস্থিতি হৈছে। আমি মানে আজি ইয়াত গোট খাইছোঁ কেলৈ আমাৰ যিটো মানে মাষ্টাৰ মানুহ আছে সকলোখিনিয়ে দৰমহাটো আমাৰ বঢ়াব লাগে। আমি এতিয়া 380 টকা দৰমহা পাওঁ, আমাক 500 টকা কৰিবই লাগিব। আৰু যিখিনি আমাৰ ইয়াত পুৰণা মাষ্টাৰ মানুহ আছে সকলোখিনিকে ৰেগুলাৰ কৰিব লাগে, আৰু আটাইতকৈ যিখিনি পুৰণা মানুহ সেইখিনি ৰেগুলাৰ কৰিব লাগে। আৰু মাজত যিখিনি মানুহ আছে আমাৰ মাষ্টাৰ হৈ আছে, ফিক্স হৈ আছে, তেওঁলোকক আপোনাৰ মাষ্টাৰ মানুহ ফিক্স কৰিব লাগে। পুৰণা যিখিনি মাষ্টাৰ মানুহ আছে তেওঁলোকক ফিক্স কৰি আকৌ বেছিকৈ পুৰণাখিনিক ৰেগুলাৰ কৰিব লাগে। আমাৰ দাবী এইকেইটাই মাত্ৰ। আমি সেইটো কাৰণে কিন্তু আজিলৈকে আমাৰ কথা শুনা নাই। ইয়াত আমি কৈ আছোঁ, মানে বহুত দিন হ'ল কৈ থকা, কিন্তু শুনা নাই।